বিবাহৰ বিৰুদ্ধে অভিযান চলিব অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ তীব্ৰতৰ হ'ব এই কথা ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰীয়ে লগতে 2026 চনলৈও অসমত বাল্য বিবাহৰ বন্ধ হ'ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে আমি এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষী অভিযান চলাব এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী উল্লেখ কৰিছে যে পুনৰ বাল্য বিবাহ বন্ধৰ বাবে অসমত পুনৰ অভিযান চলাব অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে 2021-22 বৰ্ষত যিদৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল অসম আৰক্ষীয়ে সেই অভিযানৰ ভিত্তিতে পুনৰ অসম আৰক্ষী অভিযান চলাব বাল্য বিবাহৰ বিৰুদ্ধে বিশেষকৈ বাল্য বিবাহ বা বহু সময় চৰ্চা লাভ কৰে অসমত বাল্য বিবাহৰ সংখ্যা বৃদ্ধি পাইছে তেনেস্থলত অসমত বাল্য বিবাহ ৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা লৈছে এবাৰ নৱেম্বৰ ডিসেম্বৰ মাহত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে লগতে 2026 চনলৈও বাল্য বিবাহ বন্ধ হ'ব অসমত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াও হয় স্বামীয়ে যদি সেই বিবাহিত মহিলা গৰাকীৰ লগতো সেক্সুৱেল ৰিলেশন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে গতিকে যদি সন্তান জন্ম হয় তেতিয়ালেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ কৰিলে নাম্বাৰ 1 বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন এনজিও আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে গোটেই কেটা এনজিওৰ ৰিপৰ্টত এইটোই আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে সেই কাৰণে মই ভাবো যে যদিও পুলিচে একচন চলাব প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলো সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰো আৰু ইয়াৰ মাজত বহু কেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে আমাক কিবা সেন্সৰ কৰিছে এনেকুৱা কথা কিছুমান কোৱা হৈছিল কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহু কেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্ত সকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে গতিকে মই ভাবো যে বোথ নেগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম ইতিবাচক পদক্ষেপো আমি লৈ আছো আৰু আইনী ব্যৱস্থাও আমি লৈ আছো আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত